Assalamualaikum guys, welcome back to my channel Vibe with Nahid. বলক আজি ভিডিওটো আৰম্ভ কৰো। আজি ৰমজানৰ 12 ৰমজান হয়। আজি ৰাতিপুৱা ইমান বেছি ঠাণ্ডা তো মই ভাবিলো ৰেকৰ্ড কৰিলো। বলক আজি আমি বিৰিয়ানী বনাবলৈ ভাবছিলো, একচুয়ালি মই পাহৰি গৈছো ৰেকৰ্ড কৰিব। তো ইয়াতে আপোনাৰ চাউলটো আমি বইল কৰি লৈছো, হাফ বইল মানে আপোনাৰ 80% বইল কৰি লৈছো উইথ জাবিত্ৰী, ড্ৰাইফল এণ্ড আপোনাৰ অলপমান ৰিফাইন গোটেইখিনি দি পেলাই। তাৰ পিছত ইয়াতে আপোনাৰ পিয়াজটো ফ্ৰাই কৰি লৈছো, আলুটো ফ্ৰাই কৰি লৈছো, দেন মেৰিনেট কৰি ৰাখিছিলো চিকেনটো। তাৰ পিছত আপোনাৰ আমি বনালো। এতিয়া আপোনাৰ লেয়াৰ বাই লেয়াৰ জাস্ট আপোনালোকে জানেই চাগে মোৰ ভিডিওটো একদম ল'ব পাহৰি গলো, তো সেইকাৰণে মই ভইচ ওভাৰ দি আছো। তো লেয়াৰ বাই লেয়াৰ আপুনি চিকেন দিলে, দেন ৰাইচ দিলে, তাৰ পিছত আপোনাৰ এগেইন আপুনি ৰাইচ দিলে, তাৰ পিছত ফ্ৰাই কৰা আলু, তাৰ পিছত পিয়াজ দিলে। আৰু আমাৰ ওচৰত ফুড কালাৰ নাছিলে, গতিকে আমি গাখীৰত আমি কেশৰ দি লৈছো, তো আমি হেতু ইউজ কৰিছো। আপোনালোকৰ ওচৰত যদি ফুড কালাৰ আছে ইউজ কৰিব পাৰে। তাৰ পিছত আপোনাৰ লেয়াৰ বাই লেয়াৰ তেনেকুৱা আমি চিকেন দিছো। তাৰ পিছত আপোনাৰ এগেইন আপোনাৰ ৰাইচ, সেম প্ৰসেস আৰু তাৰ পিছত আপোনাৰ ফ্লেভাৰৰ কাৰণে অলপমানি আপোনাৰ আমি বিৰিয়ানী মছলাটো দিলো, তাৰ পিছত পুদিনা দিলো। That's it. সেইখিনি আছিল। তাৰ পিছত আপোনাৰ জাস্ট ভাপটো নাযাবৰ কাৰণে আমি গোটেইটো লেয়াৰটো আপোনাৰ আটা দি কেনে আমি বন্ধ কৰি দিছো। তেতিয়া আপোনাৰ দমটো মানে বহুত ধুনীয়াকৈ হয়। তো আপুনি 15 to 20 মিনিটস আপুনি দম কৰি ৰাখিলে, তাৰ পিছত এইটো ৰিজাল্ট। আজি মানে আপোনাৰ তাৰিৰ স্পেশাল হয় এইটো। তো গতিকে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলো। আশা কৰো আপোনালোকে ভাল পাইছে। কেতিয়াবালে গোটেইটো আপোনালোকৰ প্ৰসেছত কেনেকুৱা বিৰিয়ানী বনাই গোটেইখিনি মই দেখাম। আজি একদমেই মোৰ সময় নহলে দেখাবলৈ, একচুয়ালি মই পাহৰি গৈছো মই যে ব্লগ বনাই আছো আৰু মই আপলোডো দিয়া নাই ইমান দিনৰ পৰা। তো আশা কৰো আপোনালোকে মোক মৰম দিব। থ্যাংক ইউ।